Respected viewers and my dear friends, welcome back. আজিৰ ভিডিঅ'ত আলোচনা কৰিম গভৰ্ণমেণ্ট অফ আসাম ভেঞ্চাৰ স্কুলক লৈ কেবিনেট ডিচিশ্যন লৈছে আৰু ইয়াতে কাট অফ ইয়াৰ ইউ-ড্যাশ নতুন আইনটো কোনটো ক্ষেত্ৰত শিথিলতা আনিব গোটেইখিনি বস্তু ডিটেইলছ আলোচনা হৈছে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সো আজিৰ ভিডিঅ'ত সেই বস্তুটো আলোচনা কৰিম বিশ্লেষণ কৰিম মুখ্যমন্ত্ৰী ছাৰে কি কৈছে আপোনালোকক মই শুনাম যে এই ভেঞ্চাৰ স্কুল শিক্ষানুষ্ঠান প্ৰাধিকৰণ সম্পৰ্কে চিফ মিনিষ্টাৰ ছাৰৰ বক্তব্য আৰু কি নিয়ম তেখেত নিজেই গাই দিছে সো ভিডিঅ'টো হেকলৈকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ চেনেলত নহলে সাবস্ক্ৰাইব কৰি দিব সো লেটছ ষ্টাৰ্ট দা ৰেসপেক্টেড ভিউৱাৰ্ছ গভৰ্ণমেণ্ট অফ আসামৰ ভেঞ্চাৰ স্কুলৰ যেটো নীতি নিয়ম আছিল হেতু আছিল 2006 কাট অফ ইয়াৰ তো 2006 কাট অফ ইয়াৰ থাকাৰ পিছতো যেটো ভেঞ্চাৰ স্কুল অলৰেডি প্ৰভিন্সিয়েলাইজেশ্যন হল তাতে 2006 কাট অফ ইয়াৰ আছিল কিন্তু কিবা কাৰণত বাদ পৰি গৈছে এছ পাৰ সিএম ছাৰে কৈছে যে হয়তো ষ্টুডেন্ট কম আছিল ল্যাক অফ ষ্টুডেন্টৰ কাৰণে বাদ পৰিছে বা ল্যান্ডৰ ডকুমেন্টছৰ কাৰণে বাদ পৰিব পাৰে বা কিবা কিবি কাৰণত বাদ পৰিছে কোনবা অফিচাৰ ভিজিট কৰিব পৰা নাই বা কিবা কিবি কাৰণত বাদ পৰি গৈছে হয়তো ষ্টুডেন্ট মানে 20 জন লাগিছিল 25 জন লাগিছিল নেকি কিবা এটা হৈছিল তো হয়তো একজন দুজন ষ্টুডেন্ট কম আছিল তাৰ পিছত ষ্টুডেন্টখিনিৰ ক্ৰাইটেৰিয়া ফিল আপ হল তো এই বস্তুখিনি মানে 2006 টু কাট অফ ইয়াৰ থাকিব কাট অফ ইয়াৰ টু 2006 এ থাকিব কাট অফ ইয়াৰ 2006 ৰ মানে লাষ্ট থাকিব আৰু কেবিনেট ডিসিশন গ্ৰহণ কৰা হৈছে এটা সাব কমিটি গঠন কৰা দিয়া হৈছে সাব কমিটিত অৱশ্যই শিক্ষামন্ত্ৰী থাকিব শিক্ষামন্ত্ৰী এজ এ চিফ থাকিব তাৰ পিছত বাকি আৰু অন্য দুজন মন্ত্ৰীও থাকিব তো উইদিন 1 or 2 মান্থৰ ভিতৰত এটা কেবিনেটে সাব কমিটি এটা সিদ্ধান্ত মানে এই বস্তুখিনি পৰ্যালোচনা কৰি চাব দেখিব দেখাৰ পিছত এটা ৰিপৰ্ট সাবমিট কৰিব সেই ৰিপৰ্টৰ অনুযায়ী নতুন এটা আইন আনিব যত এই 2006 ৰ যিমানখিনি স্কুল আছে এই যে 2000 কি কয় 6 ৰ যেটো কাট অফ ইয়াৰৰ স্কুলখিনি এই গোটেইখিনি স্কুল এই নতুন আইনৰ আন্ডাৰত লৈ লব ইতে নোটিস গেজেট নোটিফিকেশনটো অবশ্য আহা নাই মানে অফিস মেমোরান্ডাম কক আপোনালোকে বা গেজেট নোটিফিকেশনে কক এইটো আইনৰ ভিত্তিত আহিব আৰু 2006 টো হৈছে মানে অনাৰেবল হাই কোৰ্টৰ কাট অফ ইয়াৰ মই মুখ্যমন্ত্ৰী ছাৰৰ কথাটো আপোনালোকক মই শুনাই আছো তাৰপিছত আকৌ আলোচনা কৰি আছো যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলো বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকিত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিল বাদ পৰিব নালাগিছিল হয়তো অফিচাৰ সকলে চাওতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে হয়তো তেওঁলোকৰ প্ৰস্তাবিত যেটো ষ্টুডেন্ট লাগিছিল 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিল তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গল যে আমি এটা কেবিনেট সাব কমিটি কৰি দিছো মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল বৰুৱা থাকিব এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে 2006 চনৰ যেটো আমাৰ আইন সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে হয় তো আপোনালোকে নিশ্চয়কৈ শুনা পালে যে ছাৰে কি ক'লে যে কিবা কাৰণত বাদ পৰি যোৱা স্কুলখিনি আৰু এনেকুৱা স্কুল আছেও প্ৰেক্টিকেলে বহুত স্কুল আছে এনেকুৱা যে যেটো স্কুল এই 2019ত হৈ যাব লাগিছিল কিন্তু হোৱা নাই তো এইখিনি স্কুল এবাৰ মানে হ'ব আর কি নতুন আইনত হ'ব তো টিচাৰ ৰেশিও এইবোৰ এতিয়ালৈকে একো মানে প্ৰশ্ন বহুতে সুধিছে কিন্তু একো এইবিলাকৰ এনসাৰ এতিয়া নাই টিচাৰ ৰেশিও ষ্টুডেন্ট ৰেশিও বা ইত্যাদি যিবোৰ ক্ৰাইটেৰিয়া আছে এইবিলাক একো আহা নাই
যেহেতু সাব কমিটিৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব তেতিয়াহে এইবিলাক আহিব কিমান আইনটো শিথিলতা কৰে কিমানজন ষ্টুডেণ্ট লাগিব আৰু কিমানখিনি এনৰোলমেণ্ট ফুলফিল হ'লে বা ৰিজাল্টৰ ভিত্তিত কথা আছে হাইস্কুলবিলাকৰ তো এইবিলাকৰ কথা ভিত্তিত আহিব তো কিমান দূৰ আহিব আৰু যেটো আছে নিড বেস স্কুল আছে নিড বেস সেইখিনিতো হ'বই লাগে ভেঞ্চাৰ স্কুল আছে তেখেতসকলক কৈছোঁ যে 2006 যদি হয় আপোনাৰ এই কাট অফ ইয়াৰটো তেতিয়াহ'লে আপোনাৰ স্কুলটো হৈ যাব এবাৰ তো বেষ্ট অফ লাক থাকিল আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ গভৰ্ণমেণ্ট ইনফৰমেশ্যনৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে সো